নমস্কাৰ বন্ধুসকল নুমলীগড় ৰিফাইনেৰী লিমিটেড NRLত ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ ফিটাৰ কাৰ্পেণ্টাৰকে ধৰি বিভিন্ন ট্ৰেডত মুঠ 73টা এপ্ৰেণ্টিছশ্বিপ পোষ্ট মুকলি কৰা হৈছে ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটবোৰে 17 নৱেম্বৰৰ ভিতৰত এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব আজিৰ ভিডিঅ'ত এই পোষ্টসমূহত কেনেকৈ আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰিবলৈ মোষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছ এপ্ৰেণ্টিছশ্বিপ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ক'ৰ পৰা আপোনালোকে ডাউনলোড কৰিব একাউণ্ট ক্ৰিয়েট কৰাৰ পৰা এপ্লাই কৰি সাবমিট কৰালৈকে সকলো A to Z প্ৰসেছ আপোনালোকক এই ভিডিঅ'ত দেখুৱাই দিম ভিডিঅ'টো শেষলৈকে চাব যদি আপুনি আমাৰ চেনেলত নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ আৰু তথ্যমূলক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ নকৰে এপ্লাই কৰিবলৈ আপোনালোকে এই পেজত আহিব ইয়াৰ যে ডাইৰেক্ট লিংক ডেছক্ৰিপশ্যনত দি দিম এডভাৰটাইজমেণ্ট ডিটেইলছত আপোনালোকে এই পোষ্টসমূহৰ ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট দেখা পাব লগতে আপোনালোকক এপ্লাই কৰিবলৈ ডকুমেণ্টছ কি প্ৰয়োজন হ'ব তাৰ লিষ্ট দেখা পাব এপ্লাই কৰিবলৈ প্ৰথমতে আপোনালোকক হাইয়েষ্ট কোৱালিফিকেশ্যন পাছ চাৰ্টিফিকেট প্ৰয়োজন হ'ব 2 নম্বৰতে আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশ্যনৰ ফাইনেল মাৰ্কশ্বিট লাগিব 3 নম্বৰতে ডেট অফ বাৰ্থ প্ৰুফ চাৰ্টিফিকেট লাগিব তাৰ কাৰণে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট বা ক্লাছ 10ৰ পাছ চাৰ্টিফিকেট যিকোনো এখন দিব পাৰে যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে কাষ্ট চাৰ্টিফিকেট দিব লাগিব যদি আপোনালোকে জেনেৰেল হয় তেন্তে কাষ্ট চাৰ্টিফিকেট নিদিলেও হ'ব 5 নম্বৰতে আপোনালোকক মোষ্ট ইম্পৰ্টেণ্ট এপ্ৰেণ্টিছশ্বিপ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব যদি আপোনালোকৰ এই চাৰ্টিফিকেট নাথাকে তেন্তে আপোনালোকে কোনো এটা পোষ্টতে এপ্লাই কৰিব নোৱাৰিব এই চাৰ্টিফিকেটখন কেনেকৈ আপোনালোকে ডাউনলোড কৰিব ভিডিঅ'ৰ মাজতে মই আপোনালোকক দেখুৱাই দিম ভিডিঅ'টো শেষলৈকে চাই থাকিব 6 নম্বৰতে আপোনালোকক এড্ৰেছ প্ৰুফৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব তাৰ কাৰণে আপোনালোকে পাছপোৰ্ট আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বা এনি আদাৰ গভৰ্ণমেণ্ট চাৰ্টিফিকেট আপোনালোকে দিব পাৰে 7 নম্বৰতে আপোনালোকক এখন পাছপোৰ্ট সাইজ ফটো তাৰপিছত 8 নম্বৰত আপোনালোকক এটা ছিগনেচাৰ প্ৰয়োজন হ'ব অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইন এপ্লিকেশ্যন এপ্লাই হিয়াৰ বটনত ক্লিক কৰিব আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব ইয়াত আপোনালোকে নিউ এপ্লিকেশ্যন লগইন বটনত ক্লিক কৰিব আপোনালোকৰ এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন খোল খাই আহিব প্ৰথমতে ইয়াত আপোনালোকৰ এটা এক্টিভ ইমেইল আইডি এণ্টাৰ কৰিব এই ইমেইল আইডিতে আপোনালোকৰ যি এডমিট কাৰ্ড আপোনালোকে লাভ কৰিব তাৰপিছত এটা এক্টিভ মোবাইল নম্বৰ এণ্টাৰ কৰি চেণ্ড OTP ক্লিক কৰিব আপোনালোকৰ মোবাইলত এটা OTP আহিব সো ইয়াত আপোনালোকে OKত ক্লিক কৰিব তাৰপিছত ইয়াত আপোনালোকৰ 6 ডিজিটৰ OTP এণ্টাৰ কৰি কেপচা কোড ফিল কৰিব আৰু প্ৰচিড বটনত ক্লিক কৰিব আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন খোল খাই আহিব এনৰলমেণ্ট নম্বৰত আপোনালোকৰ যি হাইয়েষ্ট কোৱালিফিকেশ্যন যদি আপোনালোকে ক্লাছ 10 পাছ কৰিছে তেন্তে ক্লাছ 10ৰ ৰোল নম্বৰ ইয়াত আপোনালোকে এণ্টাৰ কৰিব পাৰে তাৰপিছত আপোনালোকে এপ্ৰেণ্টিছশ্বিপ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ফিল আপ কৰিব লাগিব এপ্ৰেণ্টিছশ্বিপ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নোহোৱাকৈ আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰিব নোৱাৰে এই এপ্ৰেণ্টিছশ্বিপ ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ কাৰণে আপোনালোকে নাটছত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰ যি ভিডিঅ' লিংক মই ডেছক্ৰিপশ্যনত দি দিম আমাৰ ভিডিঅ' চাই আপোনালোকে নাটছত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব আৰু সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াতে আপোনালোকে এণ্টাৰ কৰিব চিট এপ্লাইডত আপোনালোকে যিটো ট্ৰেডৰ হয় বা যিটো ট্ৰেডৰ কাৰণে এপ্লাই কৰি আছে লিষ্টৰ পৰা আপোনালোকে চিলেক্ট কৰিব যদি আপোনালোকে ইলেক্ট্ৰিচিয়ানৰ কাৰণে এপ্লাই কৰি আছে তেন্তে ইলেক্ট্ৰিচিয়ান চুজ কৰিব যদি ফিটাৰ কাৰণে এপ্লাই কৰি আছে ফিটাৰ চিলেক্ট কৰি ল'ব যদি আপোনালোকে প্লাম্বাৰ বা কাৰ্পেণ্টাৰ কাৰণে এপ্লাই কৰি আছে তেন্তে প্লাম্বাৰ বা কাৰ্পেণ্টাৰ সো আপোনালোকৰ নিজৰ ট্ৰেড আপোনালোকে লিষ্টৰ পৰা চিলেক্ট কৰি ল'ব এপ্লাইড চিট লোকেশ্যনত আপোনালোকে গুৱাহাটী আৰু নুমলীগড় এনেকৈ দুটা অপশ্যন পাব যদি আপোনালোকে নুমলীগড়ৰ কাৰণে এপ্লাই কৰি আছে তেন্তে নুমলীগড় চিলেক্ট কৰিব যদি আপোনালোকে গুৱাহাটীৰ কাৰণে এপ্লাই কৰি আছে তেন্তে গুৱাহাটী চিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে পাৰ্চনেল ডিটেইলছ ফিল আপ কৰিব লাগিব ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নেম এণ্টাৰ কৰিব যদি আপোনালোকৰ মিডল নেম আছে তেন্তে মিডল নেম এণ্টাৰ কৰিব পাৰে তাৰপিছত আপোনালোকৰ লাষ্ট নেম বা টাইটেলটো ইয়াত আপোনালোকে ভৰাই দিব নেক্সট আপোনালোকৰ ডেট অফ বাৰ্থটো ডে মন্থ আৰু ইয়াৰত আপোনালোকৰ ক্লাছ 10ৰ এডমিট কাৰ্ডত যেনেকৈ আছে লিষ্টৰ পৰা আপোনালোকে চিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ জেণ্ডাৰ চিলেক্ট কৰি ল'ব ৰিলিজনত আপোনালোকৰ যিটো ধৰ্ম বা ৰিলিজন লিষ্টৰ পৰা আপোনালোকে চিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ মেৰিটেল ষ্টেটাছ সিলেক্ট কৰি ল'ব
তাৰ পিছত আপোনালোকৰ যেটো কাষ্ট লিষ্টৰ পৰা সিলেক্ট কৰিব গাৰ্জেন নেমত আপোনালোকৰ ফাদাৰ্স নেম বা মাদাৰ্স নেমটো ইয়াত এন্টাৰ কৰিব ৰিলেশনশিপ উইথ গাৰ্জেনত যদি আপোনালোকে ফাদাৰ্স নেম ভৰাই তেনে ফাদাৰ্স সিলেক্ট কৰিব যদি আপোনালোকে মাদাৰ্স নেম এন্টাৰ কৰে তেনে মাদাৰ্স সিলেক্ট কৰি ল'ব whether physical challengeত যদি আপোনালোকৰ কিবা অসুবিধা আছে তেন্তে ইয়াত আপোনালোকে yes সিলেক্ট কৰিব যদি আপোনালোকৰ কোনো ধৰণৰ ফিজিক্যাল অসুবিধা নাই তেন্তে ইয়াত আপোনালোকে no সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে এড্ৰেছ সেকশনটো ফিল আপ কৰিব লাগিব সো এড্ৰেছ লাইন 1ত আপোনালোকে যদি গাঁৱত থাকে তেন্তে গাঁও নেমটো ভৰাব যদি টাউনত থাকে তেন্তে টাউন নেমটো ভৰাই দিব এড্ৰেছ লাইন 2ত আপোনালোকে পুলিশ ষ্টেচন নেমটো ভৰাব তাৰ পিছত এড্ৰেছ লাইন 3ত আপোনালোকৰ যেটো পোষ্ট অফিচ নেম ইয়াত আপোনালোকে পোষ্ট অফিচ নেমটো ভৰাই দিব পাৰে সিটিত আপোনালোকৰ যিখন নিয়াৰেষ্ট সিটি সেই সিটি নামটো ইয়াত ভৰাই দিব তাৰ পিছত আপোনালোকৰ যিখন হোম ডিস্ট্ৰিক্ট ইয়াত আপোনালোকে ডিস্ট্ৰিক্টটো এন্টাৰ কৰিব তাৰ পিছত ষ্টেট আসাম সিলেক্ট কৰি আপোনালোকৰ যেটো এৰিয়া পিন কোড ইয়াত আপোনালোকে পিন কোড এন্টাৰ কৰিব যদি আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ আৰু কৰেসপন্ডেন্স এড্ৰেছ সেম হয় তেন্তে ইয়াত আপোনালোকে ইয়েছত ক্লিক কৰিব আৰু আপোনালোকৰ যে পাৰ্মানেন্ট এড্ৰেছ অটোমেটিক্যালি ফেচ হৈ আহিব তাৰ পিছত আপোনালোকে I certify that I fulfill the eligibility criteria as per advertisement to apply for this seat yes select কৰিব I certify that the caste mentioned by me in the application is correct ইয়াত আপোনালোকে yes select কৰি save and next ক্লিক কৰিব আপোনালোকৰ পাৰ্সোনাল ডিটেইলছ সাকসেসফুলি সেভ হৈ যাব ইয়াত ওকে ক্লিক কৰিব তাৰ পিছত আপোনালোকে এডুকেশন ডিটেইলছ ফিল আপ কৰিব লাগিব Have you studied and passed out from a school within 10 km range of NRL যদি আপোনালোকৰ ক্ষেত্ৰত এটো এপ্লিকেবল হয় তেন্তে yes সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ এডুকেশন ডিটেইলছ ফিল আপ কৰিব লাগিব HSLC ডিসিপ্লিন ট্ৰেডত আপোনালোকে not applicable বা 10 পাস ভৰাই দিব পাৰে পাৰ্সেন্টেজ অফ মাৰ্কছত আপোনালোকৰ ক্লাছ 10ত যিমান পাৰ্সেন্টেজ আছিল ইয়াতে আপোনালোকে ভৰাব ইয়াৰ অফ পাসিংত ক্লাছ 10 আপোনালোকে যিটো চনত পাস আউট কৰিছে ইয়াত আপোনালোকে ইয়াৰটো ভৰাব ইউনিভাৰ্সিটি ইনষ্টিটিউট বোৰ্ডত আপোনালোকে সেৱা ভৰাই দিব পাৰে HSLC ডিসিপ্লিন ট্ৰেডত আপোনালোকে যদি হায়াৰ সেকেন্ডাৰী আৰ্টছত কৰিছে তেনে আৰ্টছ ভৰাব যদি আপোনালোকে সায়েন্স বা কমাৰ্চত কৰিছে তেনে সায়েন্স বা কমাৰ্চ ভৰাই দিব পাৰে পাৰ্সেন্টেজ অফ মাৰ্কছত আপোনালোকে হায়াৰ সেকেন্ডাৰী যিমান পাৰ্সেন্টেজ স্কোৰ কৰিলে ইয়াতে এন্টাৰ কৰিব তাৰ পিছত আপোনালোকৰ ইয়াৰৰ পাসিং ভৰাই ইউনিভাৰ্সিটি ইনষ্টিটিউট বোৰ্ডত AHSEC ভৰাই দিব পাৰে এসেছনেল কোৱালিফিকেশনত আপোনালোকৰ যেটো ট্ৰেড লিষ্টৰ পৰা আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ পাৰ্সেন্টেজ আৰু ইয়াৰৰ পাসিং এন্টাৰ কৰি আপোনালোকৰ যেটো বোৰ্ড SCBT হলে SCBT ভৰাব যদি NCBT হয় তেন্তে NCBT ভৰাব তাৰ পিছত আপোনালোকে I certify that I fulfill the qualification criteria as mentioned in the advertisement and in the application from for this seat yes select কৰি save and next ক্লিক কৰিব আপোনালোকৰ এডুকেশন ডিটেইলছ সাকসেসফুলি সেভ হৈ যাব ইয়াত ওকে ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ ডকুমেন্টছ আপলোডৰ পেজখন খুল খাই আহিব সো প্ৰথমতে আপোনালোকৰ এজ প্ৰুফৰ ডকুমেন্টছ আপোনালোকে আপলোড কৰিব লাগিব তাৰ কাৰণে ক্লাছ 10 ৰ পাছ সাৰ্টিফিকেট বা বাৰ্থ সাৰ্টিফিকেট যিকোনো এখন ইয়াত আপোনালোকে PDF ফৰ্মেটত আপলোড কৰি দিব তাৰ পিছত আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশন পাছ সাৰ্টিফিকেট হাইয়েষ্ট কোৱালিফিকেশন মাৰ্কশিট যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট আছে তেনে কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰ পিছত আপোনালোকে এপ্ৰেন্টিসশিপ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপলোড কৰিব লাগিব এপ্ৰেন্টিসশিপ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট কাৰণে আপোনালোকে নাটছত গৈ লগইন কৰিব আৰু এই পেজটো আপোনালোকে এটা স্ক্ৰিনশ্বট ল'ব আৰু সেই স্ক্ৰিনশ্বটটো আপোনালোকে ইয়াতে আপলোড কৰিব এইখনে আপোনালোকৰ এপ্ৰেন্টিসশিপ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট হয় এপ্ৰেন্টিসশিপ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপলোড কৰাৰ পিছত আপোনালোকে এড্ৰেছ প্ৰুফৰ ডকুমেন্টছ আপলোড কৰিব আৰু আপোনালোকৰ ফটো সিগনেচাৰ আপলোড কৰি ডিক্লেৰেশ্যনত yes সিলেক্ট কৰি কমপ্লিট ৰেজিষ্ট্ৰেচন বটনত ক্লিক কৰিব ওকে কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেচন সাকসেসফুল হৈ যাব আৰু আপোনালোকৰ এনৰোলমেন্ট নম্বৰ জেনাৰেট হৈ আহিব সো ইয়াত আপোনালোকে ওকে ক্লিক কৰিব
ভিউ এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকৰ যি এপ্লিকেশ্যন তাৰ আপোনালোকে এটা প্ৰিভিউ চাব পাৰে। যদি আপোনালোকে এই এপ্লিকেশ্যনখন প্ৰিণ্ট আউট কৰিব বিচাৰে তেন্তে প্ৰিণ্ট বুটানত ক্লিক কৰি আপোনালোকে প্ৰিণ্ট কৰিব পাৰে বা যদি আপোনালোকৰ প্ৰিণ্টাৰ নাই তেন্তে মোবাইলত ছেভ কৰিব পাৰে। চ' এনেকৈ আপোনালোকে NRL নুমলীগড় ৰিফাইনেৰী লিমিটেড ফালৰ পৰা মুকলি কৰা 73টা এপ্ৰেণ্টিছশ্বিপ পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। আজিৰ ভিডিঅ'ত ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'ত লাইক কৰিব আৰু যদি আপোনালোকে কিবা কৰি আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।